দুপৰৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু আমি খবৰ দি গৈছো পুৱাৰ ভাগৰে পৰা জম্মু কাশ্মীৰত যি আত্মঘাতী বিস্ফোৰণ সংঘটিত হ'ল তাৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আত্মঘাতী বিস্ফোৰণত শ্বহীদ হ'ল অসমৰ এজন CRPF জোৱান শ্বহীদ জোৱানজন বাক্সা জিলাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰী ছুটিত কেইদিনমানৰ বাবে ঘৰলৈ আহি পুনৰ কৰ্তব্যলৈ উভতি গৈছিল দুৰ্ভগীয়া মনেশ্বৰ CRPFৰ হেড কনিষ্টেবল হিচাপে কৰ্মৰত আছিল মনেশ্বৰ বসুমতাৰী আৰু সন্ত্ৰাসবাদী হত্যাযজ্ঞত শ্বহীদ মুঠ 42 জন CRPF জোৱানৰ ভিতৰত এজন হ'ল মনেশ্বৰ বসুমতাৰী অসমৰ বীৰ জোৱান শ্বহীদ হ'ল বীৰ শ্বহীদৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল উঠিছে কেৱল বীৰ শ্বহীদৰ ঘৰে ঘৰে বুলি নহয় সমগ্ৰ দেশবাসী আজি চকুলো টুকিছে বীৰ 42 জন CRPF জোৱান শ্বহীদ হ'ল আৰু এই ঘটনাৰ পাছতে এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে চোৰাংচোৱাৰ সূত্ৰত গাফিলতিৰ কথা প্ৰকাশ পাইছে গতিকে বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰা হ'ব তাৰ বাবেও ইতিমধ্যে আমি জনাই গৈছো যে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে পুলৱামাৰ গৰিপাৰ অঞ্চলত CRPFৰ কনভয়ত সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ প্ৰায় 350 কেজি বিস্ফোৰক কঢ়িয়াই অনা এখন SUV স্কৰপিঅ বাহন বিস্ফোৰণ হোৱাত নিহত হৈছে জোৱান কেইজন বিস্ফোৰণৰ পাছতে CRPFৰ বাহনলৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰা হৈছিল জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ আছিল CRPFৰ দলটো 2,500কৈ অধিক CRPF জোৱান আছিল কনভয়টোত 70খন বাহনেৰে গৈ থকা অৱস্থাত সংঘটিত হয় আক্ৰমণ শক্তিশালী বিস্ফোৰণত চাৰখাৰ হয় CRPFৰ জোৱান কঢ়িয়াই অনা 5খন শ্বহীদ জোৱানসকলৰ ভিতৰত গাড়ী চালক জামাল সিং কমাণ্ডাৰ নাছিৰ আহমেদ সুখবিন্দৰ সিং ৰোহিতেশ লম্বা তিলক ৰাজ ভগীৰথ সিং বীৰেন্দ্ৰ সিং অৱধেশ কুমাৰ যাদৱ নিতিন সিং ৰাঠোৰ ৰতন কুমাৰ ঠাকুৰ সুৰেন্দ্ৰ যাদৱ संजीव कुमार सिंह राम बकील धर्मचंद्र बेलकर ठाका श्याम बाबू अजित कुमार आजाद प्रदीप सिंह संजय राजपूत कौशल कुमार रावल जीत राम अमित कुमार विजय कुमार मौर्य कुलविंदर सिंह विजय सोरेंग वी बसंत कुमार H गुरु जी शुभम अनिराग अमल कुमार अजय कुमार मनिंदर सिंह रमेश यादव प्रशांत कुमार साहू हेमराज मीना बाबा सांत्रा अश्विनी कुमार कोशी प्रदीप कुमार सुधीर कुमार बंसल रविंद्र सिंह महेश कुमार NL गुर्जर और अहोমৰ মনেশ্বৰ বসুমতাৰী আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লব 12 বজাৰ লগে লগে যেহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত হোৱাৰ কথা উগ্ৰপন্থী বৰ্বৰতাৰ একেমুখে ধিক্কাৰ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্বৰ হত্যালীলাৰ দায়িত্ব স্বীকাৰ কৰিছে পাক সমৰ্থিত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে 2001 চনৰ পাছত এবাৰ সৰ্বাধিক সংখ্যক জোৱান শ্বহীদ হৈছে এই ভয়ংকৰ বিস্ফোৰণত এই ঘটনা এতিয়া সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ কৰিব পাৰি 2016 চনৰ উৰিৰ সেনা শিবিৰতো ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল জেইছ-ই-মহম্মদে আৰু বেছি দিনলৈ টিকি থাকিবলৈ দিয়া নহব সন্ত্ৰাসবাদীয়ে ইয়াত ডাঙৰ ভুল কৰিলে কেবিনেট কমিটি অন সিকিউৰিটি বৈঠকৰ পাছতে এই কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিশোধৰ হুংকাৰ দি পাকিস্তানলৈ কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী মোদী পাকিস্তানে কেতিয়াও পৰাস্ত কৰিব নোৱাৰে ভাৰতক অথলে যাবলৈ দিয়া নহব শহীদৰ আত্মত্যাগ ভাৰতৰ দুখত সমভাগী হোৱা দেশসমূহলৈ ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদ দমনৰ বাবে একত্ৰিত হ'ব লাগিব মানৱতাবাদী শক্তিসমূহ घड़ी में मेरी और हर भारतीय की संवेदनाएं उनके परिवार के साथ है हमारे सुरक्षा बलों को पूर्ण स्वतंत्रता दे दी गई है हमें अपने सैनिकों के शौर्य पर उनकी बहादुरी पर पूरा भरोसा है आतंक को कुचलने में हमारी लड़ाई और तेज हो सके मैं आतंकी संगठनों को और उनके सरपरस्तों को कहना चाहता हूं कि वे बहुत बड़ी गलती कर चुके हैं बहुत बड़ी कीमत उनको चुकानी पड़ेगी मैं देश को भरोसा देता हूं कि हमले के पीछे जो ताकतें हैं इस हमले के पीछे जो भी गुनहगार हैं उन्हें उनके किए की सजा अवश्य मिलेगी सभी साथियों से अनुरोध है हम सब राजनीतिक छींटाकशी से दूर रहें इस हमले का देश एकजुट होकर के मुकाबला कर रहा है देश एक साथ है देश का एक ही स्वर है और यही विश्व में सुनाई देना चाहिए क्योंकि लड़ाई हम जीतने के लिए लड़ रहे हैं हमारे पड़ोसी देश को ये भी लगता है वो ऐसी तबाही मचाकर भारत को बदहाल कर सकता है
उसके ये मंसूबे भी कभी पूरे होने वाले नहीं है। वक्त ने सिद्ध कर दिया है कि जिस रास्ते पर वो चले हैं वो तबाही देखते चले हैं और हमने जो रास्ता अख्तियार किया है वो तरक्की करता चला जा रहा है। 130 करोड़ हिंदुस्तानी ऐसी हर साजिश, ऐसे हर हमले का मुंह तोड़ जवाब देगा कि आतंकवाद के खिलाफ सभी मानवतावादी शक्तियों को एक होकर के आतंकवाद को परास्त करना ही होगा। आतंक से लड़ने के लिए जब सभी देश एक मत, एक स्वर, एक दिशा से चलेंगे तो आतंकवाद कुछ पल से ज्यादा नहीं टिक सकता है। पुलवामा हमले के बाद अभी मनस्थिति और माहौल दुख के साथ आक्रोश से भरा हुआ है। ऐसे हमलों का देश डटकर मुकाबला करेगा। यह देश रुकने वाला नहीं है। और पाकिस्तानर मोस्ट फेवर नेशन मर्यादार प्रत्याहार करिले भारते। जम्मू काश्मीर पुलवामात संघटित हुआ सन्त्रासबादी आक्रमणर पिछते प्रधानमंत्री आवासत अनुष्ठित कैबिनेट कमिटी अन सिक्यूरिटी बैठकत एक गुरुत्वपूर्ण सिद्धांत ग्रहण करा হয়। पाक समर्थित सन्त्रासबादीर बिरुद्धे सर्वोच्च प्रकारे कूटनैतिकभावे जुज दियार सिद्धांत ग्रहण करा হয়। ग्रहण करा हब विश्वर मंचत पाकिस्तानक सम्पूर्णरूपे एघरिया करार पदक्षेप। समान्तरालকৈ सर्वदलीय बैठक आह्वाনৰ सिद्धांत CCSৰ। काइলৈ अनुষ্ঠিত হব सर्वदलीय बैठকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ঘোষণা সন্ত্ৰাসবাদীসকলক সহায় কৰা সকলে পাব উপযুক্ত শাস্তি। Cabinet Committee on Security met under the chairmanship of the Honorable Prime Minister to take an assessment and discuss the incident that took place in Pulwama yesterday, in which a large number of CRPF personnel sacrificed their lives. The CCS observed 2 minutes silence in the memory of those who laid down their life by making the supreme sacrifice for this country. It placed on record its deep gratitude of the whole nation to those who have made this sacrifice, and expressed its condolences with the bereaved families. The CRPF, of course, will make detailed arrangements with regard to transporting their bodies of the deceased to their families. A detailed assessment of the incident was also taken. There are several details which are discussed in the CCS which are normally not be disclosed. But there are a few points which have to be shared with you. The Ministry of External Affairs will initiate all possible steps, and I am here referring to all possible diplomatic steps which have to be taken to ensure the complete isolation from the international community of Pakistan, of which जम्मू काश्मीरत सन्त्रासबादीर बर्बरतात शहीद हल अहोমৰ एजन वीर सन्तान। जी खबर आमी দি আহিছো। শহীদ জোৱানজন বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ মনেশ্বৰ বসুমতাৰী। কলবাৰী দানিৰাম বসুমতাৰীৰ পুত্ৰ মনেশ্বৰ বসুমতাৰীয়ে 1994 চনত CRPFৰ 152 নং বেটেলিয়নত যোগদান কৰি জম্মু কাশ্মীৰতে কাৰ্যনিৰ্বাহ কৰি আছিল। বিগত 4 ফেব্ৰুৱাৰীত ছুটি কটাই ঘৰৰ পৰা গৈ পুনৰ যোগদান কৰিছিল কৰ্তব্যত। দুটা সন্তানৰ পিতৃ মনেশ্বৰ বসুমতাৰীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। जी धरणे वीर शहीदर घरे घरे इतना कांदोনৰ रोल उठिছে ठीक तेने धरणे आमी जनाइছো जे कलबारी दानिराम बसुमतारीर पुत्र मनेश्वर बसुमतारी 1994 চনত CRPFৰ 152 নং বেটেলিয়নত যোগদান কৰি জম্মু কাশ্মীৰত কাৰ্যনিৰ্বাহ কৰি আছিল আৰু বিগত 4 ফেব্ৰুৱাৰী ছুটি কটাই ঘৰৰ পৰা গৈ পুনৰ যোগদান কৰিছিল কৰ্তব্যত। আমি আৰু খবৰ লাভ কৰিম। আমাৰ সাংবাদিক গুঞ্জন আছে মনেশ্বৰ বসুমতাৰী ঘৰত। হয় গুঞ্জন, আপোনাৰ ওচৰলৈ আহিছো।
হয় পাপৰি মই দেখুৱাইছো দৃশ্য দেখুৱাম ইয়াৰে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কেমেৰা পাৰ্চন নিতুলে দেখুৱাইছে এয়া মনেশ্বৰ বসুমতাৰীৰ ঘৰৰ দৃশ্য আৰু এয়া বাক্সা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আহি ইয়াত উপস্থিত হৈছেহি CRPF আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল তেওঁলোকে ৰাতিপুৱাৰ ভাগৰ পৰা তেওঁলোকে আছে স্থানীয় লোকসকল আহি ইয়াতে তেওঁলোকে ভিৰ কৰিছেহি আহি তেওঁলোকে প্ৰতিটো ঘটনা আৰু কালি যিহেতু শেষকৃত্য সম্পন্ন হ'ব বুলি আমাক জনাইছে CRPFৰ ফালৰ পৰা কালি বিয়লিৰ ভাগত তেওঁৰ নচৰ দেহ তেওঁ লৈ অহা হ'ব লৈ অনাৰ পিছতে ইয়াতে তেওঁ শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু তাৰ পূৰ্বে পৰিয়াল ইয়াত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে কিছু সময় পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ইয়াত আহি উপস্থিত হ'বহি ৰঞ্জিত দাস আহি উপস্থিত হ'বহি আৰু এনেধৰণে এতিয়া এক শোকাকুল পৰিৱেশে ইয়াত বিৰাজ কৰিছে পাপৰি যিহেতু আপুনি ইতিমধ্যে ক'লে যে 4 ফেব্ৰুৱাৰীত তেওঁ ছুটিত আহিছিল আৰু ছুটিত অহাৰ পিছত তেওঁ কৰ্তব্যত যোগদানৰ সময়ত তেওঁ ঘূৰি গৈছিল যোগদান কৰিবলৈ ঘূৰি গৈছিল আৰু ঘূৰি যোৱাৰ সময়তে ঘটিছিল সেই ঘটনাটো সন্ত্ৰাসবাদীৰ আক্ৰমণত বলি হৈ ইতিমধ্যে শ্বহীদ হ'বলগীয়া হ'ল এই বাক্সাৰ তামুলপুৰৰ এই মনেশ্বৰ বসুমতাৰী আৰু তাকে লৈ এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু তেওঁ মৃত্যুৰ সময়ত তেওঁৰ পত্নী তেওঁৰ জ্যেষ্ঠ কন্যা আৰু পুত্ৰ সন্তান তেওঁ এৰি থৈ গৈছে আৰু পৰিয়ালৰ লোকে আমাক জনাইছে যে একমাত্ৰ উপাৰ্জনকাৰী তেওঁ আছিল গতিকে যথেষ্ট এতিয়া অসুবিধাৰ সন্মুখীন হ'বও পাৰে বুলি আমাক জনাইছে যে এতিয়া কোনে কেনেধৰণে ইনকাম কৰিব কোনে উপাৰ্জন কৰিব কেনেধৰণে পৰিয়ালটো চলিব বিভিন্ন সমস্যাত তেওঁলোক ভাৰাক্ৰান্ত হৈ পৰিছে আৰু তাত ডাঙৰ মানুহ হেৰাই গ'ল আৰু এই সন্ত্ৰাসবাদীৰ এই যি জিঘাংসাৰ বলি হৈ শ্বহীদ হ'বলগীয়া হ'ল ইয়াতে স্থানীয় লোকসকল আছে মই তেওঁলোকৰ পৰা মন্তব্য ল'ম মই আপোনাৰ পৰিচয়টো ল'ব বিচাৰিছোঁ আৰু এই যি এতিয়া ইতিমধ্যে শ্বহীদ হ'ল মনেশ্বৰ বসুমতাৰী তেওঁ সম্পৰ্কে আপোনাৰ পৰা জানিব আমি প্ৰথম কথা হ'লে সদম ছাত্ৰ সন্থাৰ পৰা এই যিটো ঘটনা যোৱাকালি সন্ত্ৰাসবাদী কোৱা ঘটনা তাক আমি তীব্ৰ গুণে যে মোৰ পূৰ্ণ ডেকা ক্ৰীড়া সম্পাদক সদম ছাত্ৰ সন্থাৰ আৰু ইয়াত তেওঁক আমি প্ৰায় পাইছিলোঁ ছুটিতে আহিলে পাইছিলোঁ আৰু সহজ সৰল মানুহ আৰু চৰকাৰে এই সম্পৰ্কত এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে যে গোটেই ইণ্ডিয়াত আজিৰ তাৰিখত কাশ্মীৰ আৰু জম্মু কাশ্মীৰৰ যিটো ঘটনা আমাৰ মনেশ্বৰ বসুমতাৰী তেওঁৰ মৃত্যুক আমি প্ৰথমতে আমি গভীৰ শোক আৰু দুখ প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকল আহত হ'ল সেইসকলৰ আহু কামনা কৰিছোঁ আৰু আমি ভাবোঁ আজি ইয়াত স্বতঃস্ফূৰ্তভাৱে মানুহে ইয়াত ওলাই আহিছে তেওঁৰ যিটো ঘটনা শ্বহীদ হ'ল এই ঘটনাত দুখ প্ৰকাশ কৰি আমি ইয়াত আহিছোঁ আৰু মই ভাবোঁ যে এই চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰক যে পৰিয়ালটোৰ প্ৰতি দৃষ্টি ৰাখি চৰকাৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব লাগে ব্যক্তি আছে মই আপোনাৰ পৰিচয়টো ল'ব বিচাৰিছোঁ আৰু কি মন্তব্য আমি সৰু তামোলপুৰ মহকুমা ছাত্ৰ সন্থাৰ পৰা আহিছোঁ যে যোৱাকালি যিটো ঘটনা হ'ল ইয়াক আমি তামোলপুৰ মহকুমা ছাত্ৰ সন্থাই অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ যে যোৱাকালি যি কাশ্মীৰত যি বোমা বিস্ফোৰণে যি আমাৰ দেশৰ স্বাৰ্থত যিসকল শ্বহীদে বৰণ কৰিলে তেখেতসকলক বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে মই কিছু সময় আপোনাক ৰখাইছোঁ উপায়ুক্তগৰাকী আছে উপায়ুক্তগৰাকীক মই আমাৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে মই পুনৰবাৰ আপোনাৰ পৰা মন্তব্য গ্ৰহণ কৰিব বিচাৰিছোঁ হয় আজি মই আৰু SP আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা আহিছোঁ ইয়াত আমাৰ বসুমতাৰী ডাঙৰীয়া যিজন শ্বহীদ হ'ল কাশ্মীৰত তেখেতৰ পৰিয়ালবৰ্গক সম্বেদনা জনাবলৈ আমি বিৰাট দুখিত এই যিটো ঘটনা ঘটিলে তাৰ বাবে বিৰাট দুখিত আৰু যিখিনি আমি চৰকাৰৰ ফালৰ পৰা কৰিব লাগে তেখেতক ৰাজ্যিক মৰ্যাদা দিব লাগে তেখেতৰ শেষ সময়ত সেইখিনি আমি কৰিবৰ কাৰণে সাজু হৈছোঁ আৰু সেইবাবে আজি পৰিয়ালবৰ্গৰ অলপ খা খবৰ ল'বলৈ আহিছোঁ আজি গধূলি বা কাইলৈ আহি পোৱা আশাটো বেছি সেইখিনিৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ মই ধন্যবাদ জনাইছোঁ এয়া আছিল উপায়ুক্ত ভাস্কৰ পেগু আৰু তেওঁ মন্তব্য কৰিলে যে চৰকাৰৰ ফালৰ পৰা যিখিনি কৰণীয় সেইখিনি কৰিব আৰু তেওঁলোকে সম্ভৱতঃ যি স্থানত এই মনেশ্বৰ বসুমতাৰীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব সেই স্থানডোখৰ সম্ভৱতঃ তেওঁলোকে পৰীক্ষা তেওঁলোকে কৰিব আৰু মই সেই দৃশ্য পোনে পোনে আমাৰ দৰ্শকসকলক দেখুৱাম যে কোনডোখৰ স্থানত শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ইতিমধ্যে CRPF বাহিনীৰ দল এটাও আহি ইয়াত পৰ্যবেক্ষণ তেওঁলোকে কৰি গৈছে আৰু স্থানীয় যিসকল লোক তেওঁলোকে সমগ্ৰ এই পথাৰখন তেওঁলোকে চাফ চিকুণ কৰিছে যাতে কালি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় কালি যিহেতু যথেষ্ট সংখ্যক ৰাজ্যৰ ইয়াত উপস্থিতি অনুমান কৰা গৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম ইয়াত ঘটিব গতিকে তাক লৈ এনেধৰণে এই দুখৰ স্থানতে কাইলৈ কৃত্য সম্পন্ন কৰা হ'ব শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ আৰু তাকে লৈ এতিয়া তেওঁৰ স্থানীয় লোকসকল ইয়াৰ যিসকল লোকসকল আহি এনেধৰণে ইয়াত তেওঁলোকে ঠাই পৰিষ্কাৰ চাফ চিকুণ কৰিছে সেই দৃশ্য আমি দেখুৱাইছোঁ তেওঁৰ ঘৰৰ ঠিক লগতে লাগি আছে এই দুখৰ স্থান আৰু এই দুখৰ স্থানতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব মই পুনৰ দৃশ্য দেখুৱাইছোঁ ইয়াত উপায়ুক্ত আছে
ইয়াত আৰক্ষী অধীক্ষক আছে আৰক্ষী CRPFৰো লোক কিছু সময় পূৰ্বে আহিছিল তেওঁলোকে আহি ইয়াত কেনেধৰণে কালি সমগ্ৰ ব্যৱস্থা কৰিব পৰা যায় যিহেতু ৰাজ্যিক মৰ্যাদাৰেও যিহেতু শেষকৃত্য সম্পন্ন কৰা হ'ব CRPFৰ ফালৰ পৰাও যিহেতু তেওঁলোকক শেষ সালামি দিয়া হ'ব গতিকে যাতে কোনো ধৰণৰ অসুবিধা নহয় এয়া আৰক্ষী জিলা প্ৰশাসন আৰু CRPFৰ সৈতে এনেধৰণে তেওঁলোকে কথা বতৰা তেওঁলোকে পাতিছে যে কালি কেনেধৰণে এই সমগ্ৰ শেষকৃত্য কাৰ্যখিনি কেনেধৰণে সমাপন কৰিব পৰা যায় শান্তি শৃংখলা বজাই ৰাখে কাৰণ যিহেতু ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে এতিয়া এই দুখৰ স্থানত ক'ত কেনেধৰণে মানুহক ইয়াত থিয় দিবলৈ দিয়া হ'ব কেনেধৰণে সকলো চাবলৈ দিয়া হ'ব সেই সম্পৰ্কে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে আৰু এনেধৰণে এই মই কেমেৰাত দেখুৱাই আছোঁ পিছফালে তেওঁৰ ঘৰ আৰু ঘৰৰ পিছফালে এয়া পথাৰতে তেওঁলোকৰ এই দুখৰ মাটিতে তেওঁলোকক এনেধৰণে মনেশ্বৰ বসুমতাৰীক ইয়াতে শেষকৃত্য সম্পন্ন কৰোৱা হ'ব ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব যিহেতু ইতিমধ্যে আমাৰ দৰ্শকসকলে গম পাইছে যে কালি যি জম্মু কাশ্মীৰত যি নৃশংস ঘটনা সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে CRPFৰ 46 জন জোৱানে তাৰ ভিতৰত আছিল আমাৰ অসমৰ যোগ্য সন্তান মনেশ্বৰ বসুমতাৰী আৰু মনেশ্বৰ বসুমতাৰীক লৈ এনেধৰণে এতিয়া সকলো শোকাকুল হৈ পৰিছে পৰিৱেশ শোকাকুল হৈ পৰিছে পৰিয়ালক কেনেধৰণে কোনে সান্তনা দিব কোনো ভাষা যেন বিচাৰি পোৱা নাই কোনেও আৰু এনেধৰণে এতিয়া আৰক্ষী CRPF বাহিনী প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আহি এনেধৰণে এতিয়া তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে স্থানডোখৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে যাতে কোনো ধৰণৰ খামখেয়ালি যাতে ঘটিব নোৱাৰে কোনো ধৰণৰ যাতে অসুবিধা হ'ব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে বিশেষভাৱে তেওঁলোকে লক্ষ্য ৰাখিছে আৰু এয়া এই তামোলপুৰৰ দৃশ্য আমি পোনপটীয়াকৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ আৰু মই মনেশ্বৰ বসুমতাৰী সম্পৰ্কে পুনৰ মই ক'ব বিচাৰিম যে তেওঁ 98 বেটেলিয়নৰ CRPFৰ 98 বেটেলিয়নৰ তেওঁ আছিলে তেওঁ 4 ফেব্ৰুৱাৰীৰ পৰা তেওঁ ছুটীত আছিল ছুটীত তেওঁ উভতাৰ সময়ত তেওঁ CRPFৰ 76 বেটেলিয়নৰ এখন বাহনত তেওঁ গৈ আছিল তেওঁ কৰ্তব্যত যোগদানৰ বাবে তেওঁ গৈ আছিল যি বাহনখনৰ নম্বৰ আছিল HR49F0637 আৰু সেই বাহনখনতে তীব্ৰ বেগেৰে আহি সেই স্কৰপিঅ বাহনখনে খুন্দা মাৰিছিল যিখন বাহনত ইতিমধ্যে আমাৰ দৰ্শকসকলে গম পাইছে যে জেইচি মোহাম্মদে তেওঁলোকে সকলো ঘটনা তেওঁলোকে স্বীকাৰ কৰিছে তেওঁলোকে এই ঘটনা নৃশংস ঘটনা ঘটোৱা বুলি তেওঁলোকে ইতিমধ্যে স্বীকাৰ কৰিছে গতিকে সেই জোৱানসকলৰ মাজত অসমৰ এই মনেশ্বৰ বসুমতাৰী আছিলে মনেশ্বৰ বসুমতাৰীও সেই ঘটনাস্থলীতে তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হয় আৰু হেৰুৱাই এনেধৰণে অসমবাসী এতিয়া সমগ্ৰ দেশবাসী এতিয়া এটাই কথা কামনা কৰিছে যে দীৰ্ঘদিন ধৰি যি সন্ত্ৰাসবাদীয়ে যেনেধৰণে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আহিছে সমগ্ৰ দেশত যাতে এই অশান্তিময় পৰিস্থিতি শেষ হয় সন্ত্ৰাসবাদ যাতে দমন কৰিব পাৰে তাৰ বাবে বিশেষ আহ্বান জনাইছে চৰকাৰক আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজনাথ সিঙেও তেওঁলোকে টুইটাৰ যোগে কৈছে যে কোনো কাৰণতে এই যি দায়িত্ব অথলে নাযায় এই বীৰ জৱান সকলৰ যি বলিদান অথলে নাযায় বুলি নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে মন্তব্য কৰিছে ৰাজনাথ সিঙেও একেদৰে কৈছে যে এই ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি তেওঁ মন্তব্য কৰিছে আৰু আজি NIAৰ দল এটা তালৈকে ৰাওনা হৈছে আৰু কিছু সময় পিছতে গৃহমন্ত্ৰী ৰাজনাথ সিঙো এই ঘটনাস্থলীলৈকে তেওঁ যাব গৈ তাত বিভিন্ন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু মিলিত হৈ সন্ত্ৰাসবাদ দমনৰ বাবে তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব যে কেনেধৰণে এনে যাতে ঘটনাৰ পুনৰাবৃত্তি নহয় এনেধৰণে যাতে নিৰাপত্তাত নিয়োজিত জোৱানসকলে যাতে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি তেওঁ বিশেষ লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে জনাইছে আৰু এই ঘটনাই যি ঘটনা কালি সংঘটিত হ'ল পুনৰবাৰ যেন 2016 চনৰ যি ছেপ্টেম্বৰ মাহত উৰিত যি আক্ৰমণৰ ঘটনা হৈছিল উৰিৰ আক্ৰমণৰ ঘটনাকে যেন সমগ্ৰ দেশবাসীক সোঁৱৰাই দিছে এই ঘটনাৰ পুনৰাবৃত্তিয়ে আৰু উৰি ঘটনাৰ পিছতে যেনেধৰণে চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল এতিয়া সকলোৱে এটা কথা কৈছে যে চাৰ্জিকেল ষ্ট্ৰাইক এবাৰ নহয় বাৰে কৰিব লাগিব বুলি সকলোৱে এটা কথা মন্তব্য কৰিছে আৰু মই এতিয়া পুনৰ দৃশ্য মই দেখুৱাইছোঁ এয়া দৃশ্য এই স্থানতে শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু তাৰ বাবে এনেধৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰক্ষী CRPF জিলা প্ৰশাসন এনেধৰণে আলোচনাত মিলিত হৈছে পাপৰি গুঞ্জন আপুনি সেই স্থানত উপস্থিত আছে আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক কিন্তু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহি পৰিছে আমি জনাম যে জম্মু কাশ্মীৰৰ পালম বিমানবন্দৰলৈ অনা হ'ব শ্বহীদ জোৱানৰ নশ্বৰে পালম বিমানবন্দৰৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি যাচিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পালম বিমানবন্দৰৰ পৰা স্বগৃহলৈ নিয়া হ'ব বীৰ জোৱানসকলৰ
নছৱাৰ্ডে পুনৰ এবাৰ জনাইছো ব্ৰেকিং নিউজ জম্মু কাশ্মীৰৰ পালম বিমান বন্দৰলৈ অনা হ'ব শ্বহীদ জোৱানৰ নছৱাৰ্ডে পালম বিমান বন্দৰত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পালম বিমান বন্দৰৰ পৰা স্বগৃহলৈ নিয়া হ'ব বীৰ জোৱানসকলৰ নছৱাৰ্ডে পালম বিমান বন্দৰৰ শ্ৰদ্ধাঞ্জলি যাচিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু বিমান বন্দৰৰ পৰা স্বগৃহলৈ নিয়া হ'ব জোৱানসকলৰ নছৱাৰ্ডে আৰু ইতিমধ্যে আমি জনালো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো আৰু লগতে আমি দেখুৱাই আহিছো তামুলপুৰৰ খবৰ জনাইছো বাক্সাৰ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত আছে আমাৰ সাংবাদিক গুঞ্জন Country is facing tragedy. Support the government in fighting this menace. Thank you so much, sir. Sir, इतना भयानक अटैक हुआ है আৰু উত্তৰ প্ৰদেশত এইদৰে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে শ্ৰদ্ধাঞ্জলি যাচিবলৈ এইদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে কালি যে নিৰ্মম ঘটনা পুৱতিনিশা সংঘটিত হ'ল আৰু এই পুৱতিনিশা সংঘটিত হৈ ঘটনাৰ পাছতে এইদৰে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে বীৰ জোৱানসকল শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি যাচিছে ছাত্ৰ ছাত্ৰীসকলে স্কুলীয়া ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইদৰে ৰাজপথলৈ ওলাই আহিছে Because of this tragedy we lost precious life of 40 Jawans, armed forces, security forces. One thing I can tell, the country is totally with the armed forces, the security forces. We share the agonies of the families who lost their members. And we are united on this. Nobody can divide this country on this hour. We will stand united. We support the government in this hour of the country is facing tragedy. Support the government in fighting this menace. Thank you so much, sir. Sir, इतना উত্তৰ প্ৰদেশৰ দৃশ্য দেখুৱাইছে উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদ বিৰোধী ধ্বনি ৰাজপথলৈ এইদৰে উত্তৰ প্ৰদেশৰ ছাত্ৰ সমাজ ওলাই আহিছে জম্মু কাশ্মীৰত বৰ্বৰ কাণ্ডৰ প্ৰতিবাদ জনাইছে এইসকল ছাত্ৰ ছাত্ৰীয়ে যে এক নিৰ্মম ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধিক্কাৰ গৰিহণা দিয়া হৈছে কোনো কোনো ঠাইত এইদৰে আতংকবাদ মুৰ্দাবাদ ধ্বনিৰে এইদৰে উত্তৰ প্ৰদেশত ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে পুতলিকা দাহ কৰিছে আৰু এইদৰে বিশ্বজুৰি ধিক্কাৰ জনোৱা হৈছে দুটা দশকত সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ আছিল এয়া পুৱতিনিশা 3:50 এই ঘটনা সংঘটিত হৈছে কান্দোনৰ ৰোল উঠিছে এতিয়া ঘৰে ঘৰে কেৱল ঘৰে ঘৰে বুলি ক'লে নিশ্চিতভাৱে আজি ভুল হ'ব কাৰণ সমগ্ৰ দেশ জুৰি আজি এইদৰে কান্দোনত ভাগি পৰিছে বিভিন্ন ধৰণৰ চৰ্চা লৈ আহিছে কেইবাটাও বিষয় मोदी जी से पूछना चाहते हैं कि 56 इंच का सीना आप कहाँ गया 56 इंच का सीना दिखाने का वक्त आ गया है और देश हिंदुस्तान अब 56 इंच के सीने को पूछ रही है हिंदुस्तान को बताइए कि 56 इंच का सीना कहाँ गया जिसमें 42 नौजवान हमारे देश में घुस के आतंकवादियों ने मार दिया বহু প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ মাজত খুব দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কানপুৰত এইদৰে প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হৈছে পাকিস্তান মুৰ্দাবাদ ধ্বনিত উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশৰ বাৰাণসীও ক্ষুব্ধ ৰাইজে দাহ কৰিছে পাকিস্তানৰ পতাকা পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন কুইখা জেএছ মহম্মদৰ প্ৰতিকৃতি জ্বলাই খুব উজাৰিছে বাৰাণসীবাসীয়েও জম্মু কাশ্মীৰত বৰ্বৰতাৰ পাছতে জেএছ মহম্মদৰ বিৰুদ্ধে এইদৰে ৰাজপথলৈ ওলাই আহিছে উত্তৰ প্ৰদেশ বাৰাণসীবাসীৰ ৰাইজ কানপুৰৰ দৃশ্য আমি দেখুৱাই গৈছো কানপুৰতো এইদৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পাকিস্তানৰ পতাকা দাহ কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ পাকিস্তান আৰু জঘন্য সন্ত্ৰাসবাদী সংগঠন জেএছ মহম্মদৰ পুতলিকা গছকি দাবী তুলিছে কঠোৰ শাস্তিৰ শ্বহীদৰ চৰম ত্যাগক অথলে যাবলৈ নিদিবলৈ চৰকাৰলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে कश्मीर में शहीद हो गए हैं उसके हम लोग आत्मा के शांति के लिए मौन जुलूस निकाले हैं मोमबत्ती जलाकर उनके संबंध प्रकट करेंगे हम लोग का मांग यही है कि प्रधानमंत्री जी से हम लोग अनुरोध करेंगे कि उनके ऊपर में जो कठिन से कठिन कार्रवाई किया जाए जो आत्मघाती हमारे पर विरोध किया আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া দেশ জুৰি প্ৰতিবাদৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ক্ষুভিত হৈ পৰিছে
আৰু লগতে আমি এবাৰ ৰাজ্য খবৰ জনাম শোণিতপুৰত হেলা মৰাত পাকিস্তানৰ পতাকা দাহ কৰি পুলৱামাৰ হত্যালীলাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সন্ত্ৰাসবাদী ত্ৰাণকৰ্তা পাকিস্তান নিপাত যাওক সন্ত্ৰাসবাদী হুঁচিয়াৰ সন্ত্ৰাসবাদী মুৰ্দাবাদ আমাক প্ৰতিশোধ লাগে আদি শ্লোগানেৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিছে বজৰং দলে প্ৰতিবাদকাৰীসকলে ভাৰতীয় সেনা জিন্দাবাদ বীৰ জোৱান অমৰ হক আদি ধ্বনিৰে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা 42 গৰাকী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শোণিতপুৰৰ খবৰ জনাইছে आतंकवादी हमला जम्मू और कश्मीर के पुलवामा में हुआ है उसके विरोध में सभी अधिवक्ता एकजुट हैं और सब एक स्वर में जो है आज ये निर्णय लिया कि उनको श्रद्धांजलि हम लोग देंगे 11 बजे श्रद्धांजलि दिया गया है बार एसोसिएशन भवन में तत्पश्चात हम लोगों ने हजारों के संख्या में अधिवक्ता सम्मिलित होकर शांति मार्च निकाल कर यहाँ पहुंचे हैं प्रयागराज चौक में यह संदेश पहुंचाने के लिए कि जो सीमा में हमारे जवान हैं उनका हौसला कम ना हो उसकी हौसला में हिफाजी हो और प्रधानमंत्री को भी ये संदेश देने का काम हम लोग कर रहे हैं कि आप इसमें कठोर से कठोर कार्रवाई करें जरूरत पड़े तो हम लोगों को भी आप हुक्म कीजिए हम लोग भी सीमा में जाकर लड़ने को तैयार हैं लेकिन इस बार आप आर या पार की लड़ाई लड़िए 44 सवान के जगह में हम लोग 44 वैसे आतंकवादी को चाहते हैं जिन्होंने ये कृत्य किया है देश जुरी प्रतिक्रिया অব্যাহত আছে প্ৰতিবাদ অব্যাহত আছে ৰাজপথলৈ ওলাই আহিছে এইদৰে ৰাইজ